গোলাঘাটৰ বৰপথাৰত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচী। প্ৰাক্তন আছু নেতা কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দলৰ প্ৰায় ৭০০ৰো অধিক লোকে যোগদান কৰিলে বিজেপি দলত। বিধায়ক বিশ্বজিৎ ফুকন, বিজেপিৰ উপসভাপতি পুলক গোহাঁই, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা আৰু গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীপ বৰাৰ উপস্থিতিত যোগদান কৰে এইসকল লোকে। প্ৰায় ৫০০ লোকে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি যোগদান কৰিছোঁ যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নতুন ভাৰত গঢ়িবলৈ চেষ্টা আৰু ভাৰতবৰ্ষক যে পৃথিৱীৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে তেখেতে গঢ় দিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ। অসমতো দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ কাৰ্যকালত যিখিনি কাম অসমখনত কৰিবলৈ লৈছে, আমি উঠি অহা প্ৰজন্মই সেই কৰ্মৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ। আৰু বিশেষভাৱে আমাৰ সৰুপথাৰ সমষ্টিৰ স্বাধীনোত্তৰ কালৰ পৰা যি উন্নয়ন হোৱা নাছিলে, যি আজি তাৰিখলৈকে উন্নয়ন নোহোৱাৰ পাছত আমাৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি এখন এই সমষ্টিটো বিধানসভা সমষ্টিটো অসমৰ 5টা উন্নয়ন সমষ্টিৰ ভিতৰত তেখেতে যি ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে, এয়া আমি তেখেতৰ যি এই উন্নয়নৰ যাত্ৰা এখন যুদ্ধ আৰম্ভ কৰিছে, সেই যুদ্ধত আমি একোজন সৈনিক হ'বলৈ আজি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছোঁ। যে সেই ন্যায়টো কংগ্ৰেছৰ পৰা নাপালে বা তাৰ আগতে যি কলিয়াবৰ লোকসভা সমষ্টি আছিল, প্ৰথমতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, তাৰপিছত দীপ গগৈ ডাঙৰীয়া, আৰু 2014 চনৰ পৰা অসমৰ ইতিহাসত এগৰাকী সৰ্বাধিক বিফল সাংসদ হিচাপে, সাংসদত কিবা কোৱাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতে কলিয়াবৰৰ ক্ষেত্ৰত গৌৰৱ গগৈক কোনো ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আমি আজিও বাৰম্বাৰ কওঁ যে কলিয়াবৰৰ সাংসদ হৈ পেলাই তেখেতৰ দায়বদ্ধতা কিন্তু ৰূপহী দিং অঞ্চলৰ সংখ্যালঘু ভোটাৰৰ প্ৰতিহে আছে। গতিকে আজিৰ দিনত যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কাজিৰঙা লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যি জয়, ই কেৱল এতিয়া ফৰ্মেলিটিজ মাত্ৰ। যেতিয়া লোকসভা নিৰ্বাচন ঘোষণা হ'ব, লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া কাউণ্টিং আৰম্ভ হ'ব, হয়তো অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ 543টা লোকসভা সমষ্টিৰ ভিতৰত টপ 10 য'ত ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বাধিক সংখ্যক ভোটত বিজয়ী হ'ম এই কাজিৰঙা লোকসভা সমষ্টি। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।